হাই বন্ধুসকল, আপোনালোকক আমাৰ ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও জিলাত মুকলি হৈ আছে। চিফ জুডিচিয়েল মেজিষ্ট্ৰেটত লাষ্ট ডেট হ'ল 17/12/2024, অৰ্থাৎ 17 ডিচেম্বৰ 2024 লাষ্ট ডেট। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও, ইয়াত 5টা এটেচ পিয়নৰ ভেকেঞ্চি খালী হৈ আছে। নগাঁও জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট 2024 নেম অফ পোষ্ট এটেচ পিয়ন, টোটেল পোষ্ট 5টা ওলাই আছে। কেটেগৰী ৱাইজ ভেকেঞ্চি ভাগ কৰা হৈছে। আনৰিজাৰ্ভৰ কাৰণে 3টা, OBC কাৰণে 2টা ওলাই আছে। সেইকাৰণে পে' কৰা হ'ব 12,000 টকা পৰা 52,000 টকালৈকে, লগত গ্ৰেড পে' থাকিব 3,900 টকা। ইলিজিবিলিটি ক্ৰাইটেৰিয়াসমূহ চাই লওক। ইলিজিবিলিটি ক্ৰাইটেৰিয়া অফ নগাঁও জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট: চিটিজেন্স এজ ডিফাৰেণ্ট আণ্ডাৰ আৰ্টিকল 5 to 8 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হ'ব লাগিব। ভাৰতীয় নাগৰিক হ'ব লাগিব। এজ লিমিট বিচৰা হৈছে 18 বছৰ বা 40 বছৰলৈকে পাৰিব আপোনালোকে। আৰু ইয়াৰ কাৰণে এজ ৰিলেক্সেশ্যনো থাকিব চৰকাৰী ৰুল অনুসৰি, যেনেকৈ OBC MOBCৰ কাৰণে 3 বছৰ থাকে। SC ST কেণ্ডিডেটৰ কাৰণে 5 বছৰ থাকে। এমপ্লয়মেণ্ট এক্সপেৰিয়েঞ্চ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন আপোনালোকৰ থাকিব লাগিব। সেইটো মেণ্ডেটৰী। আপোনালোকৰ যিজনে এপ্লাই কৰে তেওঁৰ নামত থাকিব লাগিব, যিখন ভেলিড হ'ব লাগিব। এডুকেশ্যন কোৱালিফিকেশ্যন মিনিমাম 8 পাছ বিচৰা হৈছে। 8 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। হাই ছেকেণ্ডেৰী পাছ কৰিলে কিন্তু নোৱাৰিব। যদি তাতকৈ বেছি কোৱালিফিকেশ্যন থকা কেণ্ডিডেটে এপ্লাই কৰোঁ বুলি ভাবে বা বিচাৰে তেন্তে নোৱাৰিব। মেট্ৰিক পাছলৈকে পাৰিব। এপ্লাই কেনেকৈ কৰিব চাওক। হাউ টু এপ্লাই ফৰ নগাঁও জুডিচিয়াৰী ৰিক্ৰুটমেণ্ট: দ্য কেণ্ডিডেট শ্বুড ছাবমিট ডিউলি ফিল্ড আপ এপ্লিকেশ্যন ইন ষ্টেণ্ডাৰ্ড ফৰ্ম এলং উইথ চেল্ফ এটেষ্টেড কপিজ অফ টেষ্টিমনিয়েলছ। ইয়াৰ কাৰণে আপোনালোকে এখন এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব লাগিব, ফিল আপ কৰিব লাগিব। আপোনালোকে অফলাইন মাধ্যমেৰে যিহেতু এপ্লাই কৰিব লাগিব, অফলাইন মাধ্যমেৰে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব লাগিব। ডাউনলোড কৰিবলৈ হ'লে ভিডিঅ' ডিছক্ৰিপশ্যনত উপলব্ধ থাকিব, আপোনালোকে তাৰ পৰা ডাউনলোড কৰি ল'ব। আৰু লগতে সকলো যিমান ডকুমেণ্টছ বিচৰা হৈছে আপোনালোকে সকলোখিনি চেল্ফ এটেষ্ট কৰি দিব। আৰু ৰিচেণ্ট পাছপৰ্ট চাইজ কালাৰ ফটোগ্ৰাফ দিব আপোনালোকে, সেইখিনি পাহৰি নাযাব, চেল্ফ এটেষ্ট কৰি দিব। এটা এনভেলপ আপোনালোকে এটা এনভেলপত সোমোৱাই দিব, ব্লক লেটাৰে মেনশ্যন কৰি দিব আপোনালোকে কিটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে। এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ এনেকৈ লিখি দিব। এনভেলপত সোমোৱাই লিখি দিব। সেইটো লিখি পেলাই এইটো এড্ৰেছতে আপোনালোকে জমা দি দিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও আছাম। ইয়াত ড্ৰপ ইন দ্য ড্ৰপ বক্স, লেভেল ড্ৰপ বক্স অফ এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ। আপোনালোকে ইয়াত যিটো এড্ৰেছ দিয়া হৈছে আপোনালোকে তাত গৈ পেলাই ড্ৰপ বক্সত আপোনালোকে ভৰাই থৈ আহিব এপ্লিকেশ্যনখন। ইমানটো আছিলে ভিডিঅ'। বন্ধুসকল গম পালে নিশ্চয় আপোনালোকে নগাঁও জুডিচিয়াৰীৰ কাৰণে এইকেইটা ভেকেঞ্চি মুকলি হৈ আছিলে। আপোনালোকে এপ্লিকেশ্যন ফৰ্ম, এডভাৰটাইজমেণ্ট ডিটেইলছ, অফিচিয়েল ৱেবছাইট সকলোখিনি চাব পাৰিব। ভিডিঅ' ডিছক্ৰিপশ্যন ভিজিট কৰিব, তাতে সকলোখিনি লিংক থাকিব। আপোনালোকে ফৰ্মখন ডাউনলোড কৰি চেল্ফ এটেষ্ট কৰি সকলো ডকুমেণ্টছ আপোনালোকৰ গাঁঠি দিব। আৰু এতিয়া ৰিচেণ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ এখন দিব। চিফ জুডিচিয়েল মেজিষ্ট্ৰেট নগাঁও আছাম, এইটো এড্ৰেছতে আপোনালোকে জমা দি থৈ আহিব, অৰ্থাৎ ড্ৰপ বক্সত ভৰাই থৈ আহিব। ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকে নিশ্চয় জানে, যিসকল ইণ্টাৰেষ্ট হয় আপোনালোকে 17 তাৰিখৰ আগতে, অৰ্থাৎ 17 ডিচেম্বৰৰ আগতে অতি সোনকালে এপ্লাই কৰি দিব। ভিডিঅ'টো লাইক কৰিব। কিবা সুধিবলগীয়া থাকিলে নিশ্চয় কমেণ্ট কৰি জনাব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।